নিশ্চিতভাৱে কালি সন্ধিয়া 8:30 বজাত অসম নাগালেণ্ড সীমান্তৱৰ্তী থুৰিবাৰী গাঁৱত এক অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছিল আৰু মই বৰ্তমান সেই ঘৰটোৰ পিছত আছো। এই ঘৰটোতে কালি নিশা সন্দেহজনকভাৱে এক অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল। এই ঘৰটো সম্পূৰ্ণভাৱে জ্বলি ভস্মীভূত হৈছে আৰু কালি নিশা এই ঘটনাৰ পিছত এই অঞ্চলটো বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু এটা কথা ক'ব লাগিব যে এই যিটো ঘৰ, এই যিখিনি মানুহ, এই মানুহখিনি কিন্তু উচ্ছেদৰ জাননী দিয়া হৈছিল। উচ্ছেদৰ জাননী দিয়াৰ পিছত তেওঁলোক কিয় আঁতৰি গৈছিল, কিন্তু কালি নিশা কোনে সন্দেহজনকভাৱে এই ঘৰটো অগ্নিসংযোগ কৰিলে, এই কথাটো এতিয়া সকলোৰে মুখে মুখে চাঞ্চল্যৰ সৃষ্টি কৰিছে, বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটোত। আৰু বিশেষকৈ এই যে প্ৰথম পৰ্যায়ৰ উচ্ছেদটো সম্পূৰ্ণ হোৱাৰ সময়ত এই গাঁওখন, এই থুৰিবাৰী গাঁওখনতো কিন্তু জাননী দিয়া হৈছিল। কিন্তু জাননী দিয়াৰ সময়ত কিন্তু নগা লোকে এই অঞ্চলটোত এই লোকসকলক কিন্তু জাননী দিয়া বাধা প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকক নগাসকলে কৈছিলে যে এইসকল মানুহ তেওঁলোকে নিজেই আহি ইয়াত বহুৱাইছিলেহি আৰু তেওঁলোকে খেতি বাতি কৰিব ৰাখিছিল। কিন্তু পৰৱৰ্তী সময়ত মানুহখিনি এই অঞ্চলত আঁতৰি যোৱা দেখা পোৱা গৈছে। মোৰ লগত বৰ্তমান আছে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, যিহেতু আপুনি ইয়াৰে হয়। কালি এক সন্দেহজনক অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে, কি ক'ব, কি সন্দেহ কৰিছে? আচলতে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ পাছত আজি এতিয়া 10টা দিন পাৰ হৈ যোৱাৰ পিছত শান্তিপূৰ্ণভাৱে আচলতে এই উচ্ছেদ কাৰ্য সমাপন হৈছে। দ্বিতীয় পৰ্যায়ে এতিয়াও বিভিন্ন গাঁও এতিয়াও বাকী আছে। জাননী পোৱাৰ পাছত আছে দ্বিতীয় পৰ্যায়ত এইখন গাঁও উচ্ছেদ হোৱাৰ কথা আছিল আৰু জাননী পোৱাৰ পাছত তেখেতলোকে নিজে ঘৰ বাৰীখন ভাঙি পিনি তেখেতলোকে কিন্তু ইয়াৰ পৰা স্থানান্তৰ হৈছে। কিন্তু ঘৰ ভঙাৰ পাছত বা তেখেতলোকে কালি আমি জানিবলৈ পাইছোঁ যে তেখেতলোকে যেতিয়া ঘৰটো ভাঙি আছিল কিন্তু নগাল ব্যক্তিসকলেও তেখেতলোকক সহযোগ কৰিছিল। কিন্তু ৰাতি কোনো অচিনাক্ত ব্যক্তি আহি সেই ঘৰটো অগ্নিসংযোগ কৰিছে। আৰু আমি এটা কথা গম পাইছোঁ, আচলতে কোনো তৃতীয় পক্ষই আচলতে এই গোটেই ঘটনাটোক মানে আচলতে উচ্ছেদ প্ৰক্ৰিয়াটোক আচলতে মানে অশান্তি কৰিবৰ কাৰণে আচলতে এইটো এটা পৰিকল্পনা ৰচিছে। আৰু সেইসকল ব্যক্তিক যাতে অসম চৰকাৰৰ লগতে আচলতে গৃহ বিভাগে তেখেতলোকক আচলতে দোষীক কৰায়ত্ব কৰিব লাগে আৰু সেইসকল ব্যক্তি চিনাক্তকাৰী আচলতে শাস্তি দিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ। এটা কথা ক'ব বিচাৰিছোঁ, আমি পূৰ্বতে কৈ আহিছোঁ আচলতে অসম নাগালেণ্ড এটা সীমামূৰীয়া অঞ্চল, বিভিন্ন সময়ত নগাৰ আগ্ৰাসন আমি দেখিবলৈ পাই আহিছোঁ। যিটো এটা নগাৰ সীমামূৰীয়া অঞ্চল, এইটো থুৰিবাৰী অঞ্চলত। আৰু সেই অঞ্চলটোত যাতে আছাম বেটেলিয়ন কটকটীয়া নিৰাপত্তা লাগে। আজিৰ তাৰিখত ধৰক CRPF ইয়াত নিয়োজিত হৈ আছে যদিও আচলতে এটা আছাম বেটেলিয়ন মানে স্থায়ীভাৱে এটা বেটেলিয়ন স্থাপন কৰি আচলতে এই অঞ্চলৰ ৰাইজসকলক আচলতে নিৰাপত্তা দিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক দাবী জনাইছোঁ। নিশ্চিতভাৱে আৰু এটা কথা ক'ব লাগিব, কিছুদিনৰ পৰা এই বিশেষকৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত কিছু উত্তেজনা বিৰাজ কৰিছে। বিভিন্ন অভিযোগ প্ৰত্যাৰোপ আহিছে। তাৰ পিছতে কালি যি ঘটনা সংঘটিত হ'ল, কালি ঘটনা নিশ্চিতভাৱে এই অঞ্চলটোত বিশেষকৈ এই সীমামূৰীয়া অঞ্চল যিসকল খিলঞ্জীয়া লোক বাস কৰে তেওঁলোক ভীতিগ্ৰস্ত হৈ পৰিছে। মই পুনৰবাৰ দেখুৱাব অনুৰোধ কৰিছোঁ, এইটোৱে আছিলে ঘৰটো যিটো কালি নিশা 8:30 বজাত অগ্নিদগ্ধ হৈছিল, অগ্নিসংযোগ কৰা হৈছিল আৰু সম্পূৰ্ণভাৱে ভস্মীভূত হৈ পৰিছে। আৰু এই ঘৰটো হৈছে চালাম আলী নামৰ এজন ব্যক্তিৰ। এই ব্যক্তি কিন্তু এই ঘৰটো তেওঁলোকে এৰি ইতিমধ্যে গুচি গৈছে। কিহৰ কেনেকৈ কালি ৰাতি এই অগ্নিসংযোগ হ'ব পাৰিলে, সেই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু কেইটামান বিষয় ইতিমধ্যে ওলাইছে। মই পুনৰবাৰ যাব বিচাৰিছোঁ বিকাশৰ ওচৰত। বিকাশ, যিহেতু কালি ইয়াত যথেষ্ট সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছিল, নগা লোক আহি উপস্থিত হৈছিল, খিলঞ্জীয়া বড়োসকল লোক আহি উপস্থিত হৈছিল, তাত কিছু বাক বিতংগা হৈছিল। কিন্তু কালি ইয়াৰ পিছত বিশেষকৈ কালি এটা কথা ওলাইছে, কালি ইয়াত কিছু বাক বিতংগা হৈছিল বড়োসকলৰ লগত আৰু নগাসকলৰ লগত। কি গম পায় এই বিষয়ে? আচলতে আমি বড়ো আমাৰ ভাইসকলে কৈছে যে তেখেতলোকে নগা ব্যক্তিসকলে আহি তেখেতলোকক মানে গালি গালাজ পাৰিছে বা তেখেতলোকে ধৰক মানে এটা পৰিস্থিতি আচলতে অশান্তি কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰিছে, তেখেতলোকৰো বাক বিতণ্ডা হৈছে। আচলতে আমি এটা কথা ক'ব বিচাৰিছোঁ, সেইসকল ব্যক্তিয়ে যাতে কোনো আকৌ দ্বিতীয় পক্ষই আহি বা সেইসকল ব্যক্তি কোনো অন্য বেলেগ দিনাও আহি যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, এই ক্ষেত্ৰত আচলতে অসম প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা দিবৰ বাবে আমি স্থানীয় ব্যক্তি হিচাপে অনুৰোধ জনাইছোঁ। অভিযোগ উত্থাপন হৈছে যে ইয়াত এই অঞ্চল যিহেতু একদম সীমামূৰীয়া অঞ্চল হয়, এই নগা লোকসকলৰ এক্টিভিটি কিন্তু কিছু বাঢ়ি গৈছে। তেওঁলোক খুব সঘনে অহা যোৱা কৰে বা দাবী ধমকি দিয়ে, কিছুমান কথাৰ বিষয়ে উত্থাপন হৈছে। এইবোৰ এতিয়া উচ্ছেদৰ পিছতে হৈছে নে আগৰ পৰা চলি আছিল এইবোৰ? আচলতে তেতিয়া ইমান তেনেকুৱা ধৰণৰ উচ্ছেদৰ আগমুহূৰ্তত তেনেকুৱা ধৰণৰ পৰিৱেশ হোৱা নাই। কিন্তু উচ্ছেদৰ পাছত তেখেতৰ নগা ব্যক্তিসকলে মানে এই অঞ্চলটো তেখেতলোকে কৈ আছে যে আমি আমাৰ এলেকা মাটি আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, কোনো কাৰণত আচলতে এইখিনি নগা ব্যক্তিসকলৰ মাটি নহয়, এইটো অসমৰ মাটি। সেই ক্ষেত্ৰত আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকী ইয়াত গৃহ বিভাগে এটা কটকটীয়া নিৰাপত্তা দি আচলতে স্থানীয় ব্যক্তিসকলে, আমাৰ যিহেতু বড়ো ভাইসকল আছে বা আমাৰ আদিবাসী ভাইসকল আছে, আমাৰ অসমীয়া যিসকল ব্যক্তিসকল আছে, সেই জনগোষ্ঠীসকলক যাতে নিৰাপত্তা দিবৰ বাবে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা লগতে স্থানীয় ব্যক্তি হিচাপে আমি অসম প্ৰশাসনক দাবী জনাইছোঁ। নিশ্চিতভাৱে ছাত্ৰ সন্থাই এটা কথা দাবী উত্থাপন কৰিছে যে এই সীমামূৰীয়া অঞ্চল যিসকল লোক খিলঞ্জীয়া লোক বসবাস কৰিছে তেওঁলোকক নিৰাপত্তা দিব লাগে। আৰু কালি যিহেতু এটা এই অগ্নিকাণ্ড, সন্দেহজনক এক অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছিল, সকলো দাবী বিশেষকৈ ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে যে এই যি তৃতীয় পক্ষ হয়তো ইয়াত জড়িত হৈ থাকিব পাৰে, এই তৃতীয় পক্ষক চিনাক্ত কৰিব লাগে। কাৰণ এই অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলটো উত্তপ্ত কৰা পৰিস্থিতি কোনো তৃতীয় পক্ষই কৰিব পাৰে। আৰু লগতে কালি যেতিয়া এই অগ্নিসংযোগ ঘটনা সংঘটিত হৈছিল, ইয়াত ওচৰলৈ অহা চাবলৈ অহা কিছু সংখ্যক বড়ো লোকৰ লগত কিছু নগা লোকৰ সংঘাত হৈছিল, সংঘাত মাৰপিটলৈকে পাইছিল। কিহৰ কাৰণে, কেনেকৈ এই ঘৰটো কালি অগ্নিসংযোগ হ'ব পাৰিলে, কি পৰিস্থিতি হ'ল, সেই বিষয়ে কিন্তু তদন্তৰ প্ৰয়োজন আছে। আৰু এই অসম নাগালেণ্ড সীমান্তৱৰ্তী থুৰিবাৰী এই অঞ্চলটো যদি নিৰাপত্তা ব্যৱস্থা কৰি তোলা নহয়, তেতিয়া অনাগত দিনত কিন্তু এই অঞ্চলটো অশান্ত হোৱাৰ সম্ভাৱনা আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।